Welcome to my channel guys. So বহুত দিনৰ পিছত আহিলো আৰু নতুন ভিডিঅ' এটা লৈ। So আজি আমাক লৈ গৈ আছে আজি হেমন্ত মামা আহিব আমাৰ চতিয়ালৈ। So আমি স্কুলৰ ফালৰ পৰা তালৈকে গৈ আছো। So আপোনালোকে দেখি পাইছে ইমান ভিৰ গাইজ। এইটো এটা বিশেষ দিনৰ মুখ্যমন্ত্ৰী বাবে আজি ডাঙৰীয়াৰ প্ৰস্থানৰ পাছতে চতিয়াত সেই নাট্য মামা আলোকভাষণ আহিছে। পুনৰবাৰ এতিয়া কিহৰ এই কাৰণে হৈছে মঞ্চত মই এইটো ভিডিঅ'টো একদম শিল্পীসকলে আপোনাক ক'ম। দুবাৰকৈ এই আপোনালোকে নাট্য একেলগে আলোকভাষণ ভিডিঅ'টো গতিকে চাই থাকিব। সকলো So ৰাইজক এয়া গাইজ ভিৰ দেখিছে আপোনালোকৰ আপুনি উপস্থিতি আৰু সহায় ভাইৰেল হৈ গ'লে আজি এই চিএম সভাখনত হেমন্ত থাকি বিশ্ব শৰ্মা আমাৰ সভাখন ডাঙৰীয়াও সাফল্যমণ্ড আহি পাইছে। So আপোনালোকে চাব মামা আমাৰ মামা। So এয়া মানুহ চাইছে আপুনি কিমান ভিৰ। We are going to meet Dr. Hemanta Biswa Sharma. অলপ আগতে বৰষুণ এনেকুৱা দিছিলে আমাৰ অৱস্থা নাইকিয়া হৈ গৈছিলে এতিয়া চৰকাৰে ব্ৰত বেছি নকওঁ আৰু এনেকুৱা অন্যায় কৰিব আমাৰ মুখ্যমন্ত্ৰী দিল্লী হৈ আছে। আমি মানে মামাক চাব আহিছোঁ তাত। আমি তেওঁলোকক মাহত 1.5 লাখ টকা দৰমহা দিব পৰাকৈ আমি তেওঁলোকক লৈ যাম। অহা 2 নৱেম্বৰৰ পৰা আমি অসমত জাপানীজ লেংগুৱেজ শিকিব পৰা আদি সকলো দিশতে বিৰাজমান। আমি ইমানে আগবাঢ়িছো যে কেইটামান দিনৰ পিছত নুমলীগড় ৰিফাইনেৰী বাঁহৰ পৰা আমি ইথানেল আৰু আন কেমিকেল আমি আৰম্ভ কৰিম। এই বছৰতে আমি বৰষুণ আৰম্ভ হ'ল। 11 লাখ জাগা নাই কিবা ইনষ্টিটিউট চাওক পুৰা বৰষুণ দি আছে। ইয়াতে আৰু আমাৰ স্পেচ শেষ হৈ গ'ল মামাৰ। চ' মই এতিয়া আজিৰ দিনটোৰ বিষয়ে আপোনালোকক ক'ব গৈ আছোঁ। এই শেষ হ'ল আমাৰ চব ঘৰলৈ গ'ল। চ' আজি হৈছে 20 ছেপ্টেম্বৰ। আজিৰ দিনটো আমি চতিয়া দিৱস হিচাপে পালন কৰোঁ। চ' চতিয়া দিৱসে কিয় পালন কৰোঁ এইটো মই আপোনালোকক ক'ব গৈ আছোঁ। এইটো পুলিচ ষ্টেচন আপোনালোকে দেখিছে। এইটো পুলিচ ষ্টেচন হৈছে ব্ৰিটিছৰ দিনত ব্ৰিটিছে বনোৱা এইটো পুলিচ ষ্টেচন। চ' কিয় চতিয়া দিৱস হিচাপে পালন কৰোঁ মই আপোনালোকক ক'ব গৈ আছোঁ। Satia is a place of historical importance. The Satia police station was established in 1913 and ruled in the entire northern area was administrative. Police station bears memory of the Quit Indian movement in which Assam took active part. It was the place where the tricolor was hosted for the first time in Assam 20 September 1942. Hope আপোনালোকে বুজি পালে ইয়াত লিখাখিনি মই আপোনালোকক কৈ দিলোঁ। চ' সকলোকে বুজি পাওক বুলি মই আপোনাক ইংলিছতে ইয়াত কৈ দিলোঁ। চ' হোপ আপোনালোকে ভিডিঅ'টো এনজয় কৰিলে।